জাতিয়ালবৰী গাঁৱৰ 12 বছৰীয়া হাবিজুল ইছলাম নিৰুদ্দেশ। এগৰাকী মাতৃৰ পুত্ৰক বিচাৰি হিয়া ভগা কান্দোনে হাহাকাৰ কৰিছে পৰিয়ালক। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ জাতিয়ালবৰী গাঁৱৰ 1 নং ৱাৰ্ডৰ আলালুদ্দিনৰ 12 বছৰীয়া পুত্ৰ হাবিজুল ইছলাম যোৱা 1 নৱেম্বৰ শনিবাৰৰ বিয়লি 4 বজাৰ পৰা বেচামাৰী হাফিজিয়া মাদ্ৰাছাৰ পৰা নিৰুদ্দেশ হৈছে বুলি হাবিজুল ইছলামৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেখেতে জনোৱা মতে হাবিজুল ইছলাম বেচামাৰী হাফিজিয়া মাদ্ৰাছাত পঢ়ি আছিল। শনিবাৰৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছত আত্মীয় স্বজনৰ ঘৰত সন্ধান বিচাৰি নোপোৱাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে। ফটোত দেখুওৱা ল'ৰাজনেই নিৰুদ্দেশ হোৱা হাবিজুল ইছলাম। যদি কোনো সদাশয় ব্যক্তিয়ে উক্ত নিৰুদ্দেশ হোৱা ল'ৰাজনৰ সন্ধান পায় তেন্তে 8099705295 অথবা 6901185568 নম্বৰত কল কৰি জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। শনিবার দিন 4টার সময় হয়েছে। আজকে 6 দিন মাদ্রাসা পড়তো, হাবিজি মাদ্রাসা, বেসামারি মাদ্রাসা, গাঁও দাঁতালগুড়ি, নম্বর দাঁতালগুড়ি, বেসামারি তার আছে না হয়েছিল 6 দিন ধরে চেতেছে। আর বাচ্চার মা, বাচ্চার মায়ের নাম আলালুদ্দিন। হাবিজুল ইসলাম হারাইছে আজকে 6 দিন হয়েছে। দাঁতালগুড়ি 1 নম্বর আজকে 6 দিন হয়েছে। আমার পুত্রের তৈরি দিব না নম্বর Aku sakit dalam kerja tu sih, bagaimana mungkin macam